ৰাষ্ট্ৰৰ যিখিনি প্ৰয়োজনীয়তা আৰু যেনে আমাৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰ্যসূচী থাকে, যি কাৰ্যসূচীৰ পৰা কোনো নাগৰিকেই মুক্ত নহয়। যেনে আমাৰ নেচাৰেল কেলামিটি হয়, নিৰ্বাচন অনুষ্ঠিত হয়। গতিকে নিৰ্বাচনটোতো সদায় অনুষ্ঠিত নহয়, 5 বছৰৰ মূৰত এবাৰ নিৰ্বাচন হয় বা বিধানসভাৰ মাজত নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচনৰ সময়ত আমাৰ যি আন্তঃগাঁথনিৰ প্ৰয়োজন হয়, সেই প্ৰয়োজন আমি বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা লওঁ আৰু এইটো শিক্ষাৰ অধিকাৰ আইনত সেইকাৰণে এই কথাটো লিখাও আছে। গতিকে সেইটো ভিক্টিম বুলি নহয়, সেই কেইটামান দিন আমি চেক্ৰিফাইচ কৰিবই লাগিব ৰাষ্ট্ৰৰ কাৰণে। গ্ৰহণ কৰা হোৱা নাই, কাৰণ তেওঁলোক হ'ল পাৰ্ট টাইম ইনষ্ট্ৰাক্টৰ। গতিকে অংশকালীনভাৱে তেওঁলোকক নিয়োগ কৰা হৈছিলে। এই মুহূৰ্তত তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাত নাই। ৰাষ্ট্ৰৰ যিখিনি প্ৰয়োজনীয়তা আৰু যেনে আমাৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰ্যসূচী থাকে, যি কাৰ্যসূচীৰ পৰা কোনো নাগৰিকেই মুক্ত নহয়। যেনে আমাৰ নেচাৰেল কেলামিটি হয়, নিৰ্বাচন অনুষ্ঠিত হয়। গতিকে নিৰ্বাচনটোতো সদায় অনুষ্ঠিত নহয়, 5 বছৰৰ মূৰত এবাৰ নিৰ্বাচন হয় বা বিধানসভাৰ মাজত নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচনৰ সময়ত আমাৰ যি আন্তঃগাঁথনিৰ প্ৰয়োজন হয়, সেই প্ৰয়োজন আমি বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা লওঁ আৰু এইটো শিক্ষাৰ অধিকাৰ আইনত সেইকাৰণে এই কথাটো লিখাও আছে। গতিকে সেইটো ভিক্টিম বুলি নহয়, সেই কেইটামান দিন আমি চেক্ৰিফাইচ কৰিবই লাগিব ৰাষ্ট্ৰৰ কাৰণে। গ্ৰহণ কৰা হোৱা নাই, কাৰণ তেওঁলোক হ'ল পাৰ্ট টাইম ইনষ্ট্ৰাক্টৰ। গতিকে অংশকালীনভাৱে তেওঁলোকক নিয়োগ কৰা হৈছিলে। এই মুহূৰ্তত তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাত নাই। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।